এইটো চাওক আমাৰ বৰলা চৰণ বস্তিৰ ৰাইজে মিলি আমাৰ বৰলা বুঢ়াবুঢ়ী শিৱ মন্দিৰ চাৰিসীমা আমি প্ৰায় 2 সপ্তাহ ধৰি পেলাই বেৰ আৰু জংঘল চাফা কৰিছোঁ। জংঘল চাফা কৰি আমি গোটেই ধুনীয়াকৈ আমাৰ চাৰিসীমাটো দিবলৈ গোটেই ৰাইজ ওলাই আমি এই বেৰবিলাক দিছোঁ। কিন্তু যোৱাকালি আমি তেঁতুল বস্তিৰ কিছুমানে ব্যক্তিগত স্বাৰ্থৰ কাৰণে আহি পেলাই তেওঁলোকে কৈছে যে তেওঁলোকৰ দখলত থকা মাটি হয়, কিন্তু আমি তেওঁলোকক আলোচনাত মাতিছিলোঁ। আলোচনাত মাতে তেওঁলোকৰ কোনো কাগজ পত্ৰ পোৱা নগ'ল। তাৰ সত্ত্বে তেওঁলোকে ক'লে যে এটা ডাঙৰ বিচাৰ হওক, আমি সেইটোও মান্তি হ'লোঁ। কিন্তু তেওঁলোকে মনে মনে চোৰৰ নিচিনা আহি পেলাই এই বেৰবিলাক ভাঙি পেলাই এটা দুহিমূলক কাম কৰিছে। গতিকে এইটো আমি বৰলা চৰণ বস্তিৰ ৰাইজফালৰ আৰু আমাৰ ওচৰ চুবুৰীয়া যিমান ৰাইজ আছে আমি তেওঁলোকক সকিয়নি দিবলৈ বিচাৰিছোঁ যে এনেকুৱা দুৰ্দান্ত কাম হ'লে আমি আইনৰ ব্যৱস্থা ল'ম, আৰু অনাগত দিনত যদি তেওঁলোকে তেনেধৰণে আৰু কাম কৰে ইয়াতকৈ আৰু বেছিকৈ আমি বিহিত ব্যৱস্থা লৈ আমি আইনৰ ওচৰত কাষ চাপিম। গতিকে তেওঁলোকক আমি এই মাধ্যমেদি জনাব বিচাৰোঁ যে এনেধৰণে যাতে তেওঁলোকে আৰু দুষ্টান্তিকাৰী কাম ভৱিষ্যতলৈ নকৰে। ধন্যবাদ।